गाँव पर सागर आनिब गली तोते कली सागर आছিলে मामनी घर हकाम आছিলে फोन करछन मामनी हकाम नाथाकिले दार एटाও नाथाकिब ए कोन हकाम আছে আমাৰ ঘৰ গাঁৱৰ কাম গম না না তো হকাম আছিলে যদি হকাম নাই হকাম আমাৰ ৰাইজে থাকিব হকাম মিলত আছিলে মামনি ৰয়ছে পুৰা হাঁহি আছে বাৰ্থডে বুলি কৈছিল ভিডিঅ' আছে বাৰ্থডে হকাম বাৰ্থডে কেনেকৈ হ'ল হকামৰ বাৰ্থডে একেলগত হ'ব অবৈধ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে যি অভিযান চলি আছে উচ্ছেদ অভিযান চলি আছে তাৰ সমান্তৰালকৈ দেখা গৈছে তৈলনগৰী ডিগবৈৰ এই গোলাই অঞ্চলত নৱজ্যোতি গাঁও আৰু 11 নম্বৰ এই গোলাই স্থানীয় যিসকল লোক এওঁলোকে আজি পুৱাৰ ভাগৰ বা একত্ৰিত হৈ এনেদৰে অবৈধ নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা পৰিলক্ষিত হৈছে ইতিমধ্যে দেখা গৈছে এই যিসকল স্থানীয় লোক এই লোকসকলে বহিৰাগত যিসকল লোক ইয়াত বাহৰ পাতি আছে তেওঁলোকে শ্ৰমিকৰ নামত ইয়াত আহি তেওঁলোকে নিজৰ বাসগৃহ বনাই ইয়াতে থিতাপি লৈছে তেওঁলোকৰ দ্বাৰা যথেষ্ট অনৈতিক কাৰ্য যিহেতু সংগঠিত হৈছে আৰু ইতিমধ্যে দেখা গৈছে এই স্থানীয় লোকসকলে ইতিমধ্যে সচেতন হৈ পৰিছে পুৱাৰ ভাগৰ পৰা তেওঁলোকে ইতিমধ্যে এনেদৰে অভিযান অব্যাহত ৰাখিছে আমাৰ লগত আছে এইসকল লোক যিসকলে আজি দেখা গৈছে এই গোলাই অঞ্চলত বহুকেইজন সন্দেহযুক্ত লোকক ইয়াৰ পৰা বাহিৰ কৰি দিছে বহু হতাহতিৰ সৃষ্টি হৈছিল সেই সময় যিহেতু আমি তেওঁলোকৰ মুখে জানিবলৈ চেষ্টা কৰিম কি ক'ব ইতিমধ্যে আপোনালোকে যথেষ্ট অবৈধ যিসমূহ সন্দেহযুক্ত নাগৰিক আপোনালোকৰ স্থানৰ পৰা বাহিৰ কৰি দিছে বহু লোক ইয়াত পলাতক অৱস্থাটো হৈছে কি ক'ব এই ক্ষেত্ৰত চাওক আজি আমি দুমাহমান ধৰি আমি সমগ্ৰ অসমতে এটা দৃশ্য চাবলৈ পাইছোঁ যে মানে বাংলাদেশী উচ্ছেদ অভিযান আৰু সেই মৰ্মে আমি থকা অঞ্চলসমূহতো মানে আশে পাশে কিছুমান জেগাত মানে বাংলাদেশী সন্দেহযুক্ত বাংলাদেশী আছে বুলি আমি অনুমান কৰিছিলোঁ আৰু সেই হেতু আমি যোৱাকালিও এখন আলোচনা এটাত বহিছিলোঁ সমগ্ৰ আমাৰ নৱজ্যোতি গাঁও 11 নম্বৰ গোলায়ৰ স্থানীয় যুৱকসকল আছিলে আৰু তাতে আমাৰ সিদ্ধান্ত হৈছিলে যে এই অঞ্চলত যিমান মানে সন্দেহযুক্ত ব্যক্তিসকল আছে সবকে ইয়াৰ পৰা পঠোৱা হ'ব বা যদি তেওঁলোকে নিজে যাব নিবিচাৰে তেতিয়াহ'লে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু তাৰ মৰ্মে আমি আজি ৰাতিপুৱা কথা এটা জানিব পাৰিলোঁ যে আমাৰ 2 নং গোলাই স্থিত আমাৰ এই হনুমান বক্স ডিগবৈৰ মানে দোকানী এজন আছে তেখেতে এই শ্ৰমিক কাম কৰা আছিল সেই শ্ৰমিকসকল তাত 6 জন আছিল তো সেই শ্ৰমিকসকলে যোৱাকালি ৰাতি প্ৰায় 11:30 12 মান বজাত ছোৱালী মানুহ লৈ আহিছে ছোৱালী কেইজনীমান আনিছে এইটো কাৰণে স্থানীয় যুৱক কেইজনমান হুটপুচ কৰিবলৈ যোৱাটো তেওঁলোকৰ মাজত অলপ কথাৰ কিবা মানে কথাখিনি মিলা নাই তো আমাৰ কথা হ'ল যে যিসকল আৰু এই কথাটো শুনি মানে আমি যেতিয়া গৈছোঁ তেতিয়া তাত দেখিছোঁ এই ব্যক্তিসকলক আমি চাই গম পাইছোঁ যে তেওঁলোকে কিন্তু সন্দেহযুক্ত ভিতৰতে পৰিছে আৰু লগে লগে আমি প্ৰশাসনকো অৱগত কৰিলোঁ আৰু সেই মৰ্মে সিহঁতক ইয়াৰ পৰা পঠিয়াই দিয়া হৈছে পঠাই দিয়াৰ পাছত আৰু ওচৰে আৰু কিছুমান তেনেকুৱা ভাড়া ঘৰো আছিলে আৰু কিছুমান বিল্ডিঙৰ কনষ্ট্ৰাকশ্যন চলি আছে সেইখিনিৰ জেগাৰ পৰা আমি পঠাই দিয়া হৈছে কিছুমান পলাই গ'ল তাৰ পাছত আমি আহি নৱজ্যোতি গাঁৱতো একে ধৰণৰ মানে আমাৰ কাৰ্যসূচী আৰম্ভ হ'ল নৱজ্যোতি গাঁৱতো আমাৰ ইয়াৰ স্থানীয় কিছুমান মুছলমান দাদাসকল আছে তেওঁলোকে নিজেও সেই ব্যক্তিসকলক ইয়াৰ পৰা পঠাই দিয়াৰ ব্যৱস্থা কৰিছে ইতিমধ্যে আমি নিজেও দেখিলোঁ আৰু আমাৰ 11 নম্বৰ বুলি ঠাইডোখৰ আছে তাতো সেম কথা হৈছে তো আমি এটাই কথা সংবাদ মাধ্যমৰ মাধ্যমেতে জনাব বিচাৰিছোঁ যে আমাৰ এই পাৱৈ হওক গোলাই হওক বা নৱজ্যোতি গাঁও 11 নম্বৰ আশে পাশে যিমান ঠাই আছে সেই ঠাই অঞ্চলবিলাকত যদি কোনোবা যদি সন্দেহযুক্ত বাংলাদেশী আছে তেওঁলোকে 15 তাৰিখৰ আগত যাতে এই জেগাবিলাক এৰি দিয়ে অন্যথা আমি 15 তাৰিখৰ পাছত ইয়াত ডাঙৰকৈ সৰহসংখ্যা আমি লোক মানে লগ লাগি আমি অভিযান আৰম্ভ কৰিম আৰু এই ক্ষেত্ৰত আমি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যিহেতু তেখেতৰ সৰ্বকালৰ সৰ্ববৃহৎ এক পদক্ষেপ আজি আমি কোনোদিনও এনে ধৰণৰ এটা পদক্ষেপ আমাৰ অসমত দেখিব পোৱা নাছিলোঁ আৰু তেখেতে সাহসী পদক্ষেপ গ্ৰহণ কৰি যি সন্দেহযুক্ত বাংলাদেশীসকলক মানে অসমৰ পৰা উচ্ছেদ কৰাৰ অভিযান কৰিছে আমি ধন্যবাদ জনাইছোঁ আৰু আমাৰ অঞ্চলতো যাতে প্ৰশাসনৰ পৰা আমি সহযোগ বিচাৰিছোঁ আৰু আমি আমাৰ স্থানীয় ৰাইজসকল যিসকল আছে এই ক্ষেত্ৰত আজিও আমি ধুনীয়া এটা সকলোৱে সহযোগ পাইছোঁ আৰু অনাগত দিনত আমি আশা কৰিছোঁ এই সহযোগ নিশ্চয় কি ক'ব যেটো অবৈধ যি নাগৰিক আছে সন্দেহযুক্ত নাগৰিক ইয়াৰ পৰা যেটো বাহিৰ কৰি দিয়া হৈছে আগন্তুক দিনত কেনেধৰণৰ পদক্ষেপ আচলতে কথাটো ক'বলৈ গ'লে চাওক 1983 চনৰ পৰা অসমে আন্দোলন কৰি বিদেশী খেদা আন্দোলন নামত অসমে 855 জন শ্বহীদ হ'ল কিন্তু বিদেশী এজনো অসমৰ পৰা নগ'ল বা কোনো এখন চৰকাৰে বিদেশী খেদাৰ ক্ষেত্ৰত কোনো পদক্ষেপ নললে যিহেতু অসমে এজন সাহসী মুখ্যমন্ত্ৰী পাইছে সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ এক দৃঢ় পদক্ষেপ লৈ বৰ্তমান অসমত থকা বাংলাদেশীসকলক খেদাৰ যি পদক্ষেপ লৈছে আমি তেখেতলৈ পোনপ্ৰথমে ধন্যবাদ জনাইছোঁ আৰু আমাৰ অঞ্চলত যিসকল
বাংলাদেশী আছে ইতিমধ্যে তেওঁলোক ইয়াৰ পৰা গৈছে বুলি আমি শুনিবলৈ পাইছোঁ যদিও ক'ৰবাত চকুৰ কাৰণে সোমাই আছে তেওঁলোক অতি শীঘ্ৰে ইয়াৰ পৰা টালি টোপোলা বান্ধি যোৱাৰ ব্যৱস্থা কৰক নহ'লে কিন্তু আমি যদি তেওঁলোকক পঠাবলগীয়া হয় পৰিস্থিতি বিষম হ'ব তাৰ কাৰণে জগৰীয়া তেওঁলোক হ'ব আমি কিন্তু জগৰীয়া নহয় আৰু এটা কথা আপোনালোকে মোৰ পিছফালে দেখিছে এইবিলাক ঘৰবিলাক দেখিছে নহয় ইয়াত গোলাইৰে এজন ব্যৱসায়ী লোহা ব্যৱসায়ী কৰিমুদ্দিন হাজৰিকা তেওঁ এই ঘৰবিলাক বনাই ইয়াতে অবৈধ লোক আনি ৰখাৰ ব্যৱস্থা কৰিছে তো গতিকে তেওঁ এই ব্যৱস্থাটো বন্ধ কৰিব লাগিব তেওঁ লোহা ব্যৱসায় কৰে 2 নম্বৰ ব্যৱসায় কৰে আমাক ক'বলগীয়া নাই আৰু যদি তেওঁ আচলতে আমি দেখিবলৈ লোহা ব্যৱসায়ৰ লগত জড়িত মানুহবিলাক বিশেষকৈ সন্দেহজনক লোকে থাকে তো গতিকে এই ক্ষেত্ৰত অসম চৰকাৰে এক ব্যৱস্থা ল'ব লাগে লোহা ব্যৱসায়ৰ লগত যিসকল ব্যৱসায় জড়িত তেওঁলোকক তালাচী চলোৱাৰ এক ব্যৱস্থা অসম চৰকাৰে কৰিব লাগে আৰু কৰিমুদ্দিন হাজৰিকাক আমি ইয়াৰ পৰা সকিয়নি দিছোঁ তেওঁ এই যিটো প্ৰজা ঘৰ বনাই বাংলাদেশী ৰখাৰ ব্যৱস্থা কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ